মাত্ৰ 2 পৰা 3 মিনিটৰ ভিতৰত আপুনি নাকৰ পলিপাছ বা সাইনাস ৰিমুভ কৰিব পাৰিব। কোনো ধৰণৰ সাইড ইফেক্ট নাই, কোনো ধৰণৰ ব্লাড নোলায়, কোনো ধৰণৰ ক্ষতি নহয়। মানে সম্পূৰ্ণ সেফলি ভাৱে আপোনাৰ চিৰদিনৰ কাৰণে নাকৰ পলিপাছ আৰু সাইনাসৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে। নমস্কাৰ বন্ধুসকল, আপোনাৰ সাইনাস বা পলিপাছৰ সমস্যাত ভুগি আছে নেকি? নাক সোপা ধৰি থকা, কাণ সোপা মাৰি থকা, চকু খজুৱাই সঘনাই চৰ্দি লাগি থকা, নাক ব্লক হৈ থকা, মানে ইত্যাদি প্ৰব্লেম, মাইগ্ৰেনৰ প্ৰব্লেম, মূৰৰ বিষ ইত্যাদি প্ৰব্লেম যদি হৈ আছে সাইনাসৰ কাৰণে, এইটো কি ধৰণে ৰিমুভ কৰিব পাৰে আপোনালোকে? মই কেনেদৰে এই সাইনাস বা পলিপাছ ৰিমুভ কৰোঁ সেইটো আপোনালোকক আজি দেখুৱাম। মোৰ ঘৰত সঘনাই ভিৰ লাগিয়ে থাকে, কিমান দূৰ দূৰণিৰ পৰা যে মানুহ আহে সেইটো ক'ব নোৱাৰো, মানে ইমানেই ভিৰ থাকে। তো আপোনালোকলৈ মোৰ এই মেছেজটো এই কাৰণেই যে এই সমস্যাটো যাৰ হৈছে সি মাত্ৰ বুজি পায় যে কেনেকুৱা সমস্যা এইটো, আৰু এই চিকিৎসাটো আয়ুৰ্বেদিক হোমিও মিক্স কৰি এই চিকিৎসাটো কৰা হয়। এই চিকিৎসাটো কেনেদৰে কৰা হয় সেইটো আপোনালোকক এতিয়া দেখাম। মোৰ ইয়াত পেচেণ্ট আছে, এই পেচেণ্টক আমি ট্ৰিটমেণ্ট কৰিম, আপোনালোকে চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ আপোনাৰ নহয় কাৰোবাৰ এই প্ৰব্লেমটো আছে, গতিকে আপোনাৰ শ্বেয়াৰত এজন মানুহৰ উপকাৰত আহিব পাৰে। এখেতসকলে সাইনাছৰ ট্ৰিটমেণ্ট কৰাৰ কাৰণে মোৰ ঘৰত আহিছে। এই ছাৰজন আহিছে আপোনাৰ বঙাইগাঁৱৰ পৰা, পুলিচ অফিচাৰ, আৰু বাকী কেইজনে আহিছে এই ট্ৰিটমেণ্ট কৰাৰ কাৰণে। ইয়াতে দাদা গুৱাহাটীৰ পৰা আহিছে সাইনাছৰ কাৰণে। ই চাই আছে নাকৰ ভিতৰত কিমান হেৰি হৈ আছে। মই এতিয়া ইয়াৰ সাইনাছটো মানে পলিপাছটো ৰিমুভ কৰি আছো। ইয়াৰ পলিপাছ হৈছে, তো এতিয়া ওলাইছে, আপোনালোকে চাই আছে কেনেকৈ ওলাই। এই দাদাজন আহিছে বহৰীৰ পৰা। সি মানে অট্ৰিবিয়ন ব্যৱহাৰ কৰোঁতে কৰোঁতে এনেকুৱা কৰিছে, নাকৰ বাহিৰেদি গাও ওলাই আহিছে। আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিব পাৰিছে। মই এতিয়া মেডিচিনটো লগাইছোঁ আৰু এতিয়া ওলাই দিম কেনেকৈ ওলাওঁ। তো এই চাইছে আপোনালোকে, এইটো ওলাই গ'ল। আৰু তো এই ছাৰজন আপোনাৰ বঙাইগাঁৱৰ পৰা আহিছে। এই ছাৰজন এজন পুলিচ অফিচাৰ, মানে পুলিচ হয়। তেওঁৰো এনে প্ৰব্লেম আছিল, বহুতে প্ৰব্লেম, নাকৰ একদম ভিতৰ ফালে বহুত মাংস আছিল। এই দাদাজন আহিছে পুৱাই ইয়াৰো মানে কামখিনি কৰি আছো, এই চাই আছে আপোনালোকে। তো এনেকেই কৰা হয়, মূলত কোনো অসুবিধা নহয়। এতিয়া আপোনালোকে ক'ৰ পৰা কেনেকৈ আহিব সেইটো পিছত দেখা যাব। মোৰ এড্ৰেছটো মই দি আছো। মোৰ ঘৰ তেলেৰীয়া, ইয়াত এটা বজাৰ আছে জানেজ বজাৰ। মূলত আমাৰ এইটো যে এৰিয়া, এই এৰিয়াটো একচুৱেলি কয়কুছি বজাৰ বুলি ক'লে সকলোৱে চিনি পায়, বৰপেটা জিলা, অসম। এই আমাৰ কয়কুছি বজাৰৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰ পূবত অৱস্থিত গাঁৱৰ নাম তেলেৰীয়া। ইয়াত এটা সৰু চক আছে, চকখনৰ নাম হ'ল আপোনাৰ জানেজ বজাৰ। ইয়াত আহিলে মোক পাই যাব। আৰু ট্ৰিটমেণ্টটো মই ৰবিবাৰ আৰু বুধবাৰ দিনাই কৰি থাকোঁ বিশেষকৈ। আপোনালোকলৈ আৰু এটা অনুৰোধ, মোক ফোন কৰিলে পুৱা 7টাৰ পৰা 11টালৈকে মোক কল কৰিব। ইয়াৰ পিছত কল কৰিলে হয়তো বা মই ফোনটো ৰিচিভ কৰিব নোৱাৰিম, ইয়াৰ কাৰণে দুখিত, আগতে জনাই ৰাখিলোঁ। এতিয়া যিজন দাদাৰ কাম কৰি আছো, ই আহিছে হাজো বল্লৰ পৰা। তেওঁৰ দুটা নাকতে প্ৰব্লেম আছিল। প্ৰথমতে এটা নাকত মই আগতে কৰি দিছিলোঁ, সেইটো ঠিক হোৱাৰ পিছত আৰু 1 মাহৰ পিছত আহি আৰু এটা নাকত কৰি লৈ গ'ল। আপোনালোকে য'ৰ পৰাই নাহক কিয়, যদি বৰপেটা ৰুট হৈ আহে তেন্তে হাউলিৰ পৰা কয়কুছিত আহিব পাৰিব। ইফালে ভৱানীপুৰৰ পৰা আপোনালোকে কয়কুছিত আহিব পাৰিব। আকৌ ইফালে যদি আপোনালোকে বৰপেটা টাউন হৈ আহে, টাউনৰ পৰাও কয়কুছিত আহিব পাৰিব। কয়কুছি পুলিচ পইণ্টৰ পৰা থানাৰ সন্মুখেৰে যিটো পূব পিনে ৰাস্তা আছে, সেই ৰাস্তাৰে আপোনালোকে 2.5 কিলোমিটাৰ আহিব লাগিব। গাঁৱৰ নাম তেলেৰীয়া আৰু ইয়াত এটা চক আছে, মানে বজাৰৰ নাম জানেজ বজাৰ। ধন্যবাদ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ শ্বেয়াৰত আন এজনৰ উপকাৰত আহিব পাৰে। মোৰ ফোন নম্বৰটো মই ফাৰ্ষ্ট কমেণ্টত দি দিম, আপোনালোকে মোক লগত যোগাযোগ কৰিব পাৰে বা কিবা সুধিব থাকিলেও সুধিব পাৰে। কিন্তু পুৱা 7টাৰ পৰা 11টালৈকে মোক কল কৰিব, কাৰণ মই বিশেষ এটা কাম কৰোঁ। সেই কামত ডিউটি হোৱাৰ কাৰণে মই আপোনালোকক ফোন ৰিচিভ কৰিব নোৱাৰিম, ইয়াৰ কাৰণে মই দুখিত। আপোনালোকে মোক 7টাৰ পৰা 11টালৈকে কল কৰিব। ৰাতিৰ ভাগতো কল নকৰিব প্লিজ, কোনো বেয়া নাপাব। ধন্যবাদ।